প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ৰাজ্যৰ শক্তি বিভাগৰ কৰ্মচাৰীৰ 18 ডিচেম্বৰৰ পৰা প্ৰতিবাদত বহিব বিদ্যুৎ কৰ্মচাৰীসকল। 18 ডিচেম্বৰত হ'ব ধৰ্ণা কাৰ্যসূচী, 22 ডিচেম্বৰত অনশনৰ কাৰ্যসূচী, 29 ডিচেম্বৰত পালন কৰিব কৰ্মবিৰতি। তিনিওটা দিনে অচল হৈ পৰিব বিভাগৰ প্ৰায়ভাগ কাম কাজ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰিব প্ৰতিবাদ। অসম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নে সংবাদমেলযোগে এই কথা জনাইছে। পদোন্নতি সেৱাবিধি কাৰ্যকৰীকৰণৰ দাবীত হ'ব প্ৰতিবাদ। বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাৰ লগতে ব্যক্তিগতকৰণৰ বিৰোধিতা কৰ্মচাৰীসকলৰ। আজি দিনলৈকে মেনেজমেণ্টে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আমি যোৱা দুদিনমান আগতো আমি মেনেজমেণ্টৰ লগত লগ ধৰিছোঁ, লগ ধৰি কৈছোঁ যে আপোনালোকে আমাৰ যিখিনি প্ৰমোশ্যন আছে বা যিখিনি ছাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যন আছে, কৰ্মচাৰীৰ যিখিনি সা সুবিধা পাব লাগে এইখিনি আপোনালোকে দিব লাগে। আৰু যদি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি 2 তাৰিখৰ পিছত আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তো মেনেজমেণ্টৰ লগত যিখিনি চিঠি পত্ৰ দিয়া বা আলোচনা বিলোচনা হৈ গৈছে, কিন্তু আজি দিনলৈকে দেখা গ'ল যে তেওঁলোকে কোনো পদক্ষেপ নল'লেই। তেওঁলোকে এটা বস্তুৱে ভাল পায়, আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে যাতে আন্দোলন কৰে সেইটোৱে তেওঁলোকে ভাল পায়। আৰু এইটো কথা তেওঁলোকে স্পষ্টভাৱে কৈছে যে আমি আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন জন্মলগ্নৰ পৰা আন্দোলন কৰিবলৈ আমি ভাল নাপাওঁ। আমি সদায় মেনেজমেণ্ট আপোনালোকৰ লগত আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিব খোজোঁ। আৰু আপোনালোকে যদি ভাবে যে আন্দোলন কৰিলে আপোনালোকে ভাল পায়, তেতিয়াহ'লে কিন্তু অহা 2 তাৰিখৰ পিছত আমি এটা সিদ্ধান্ত ল'ম। আমাৰ যিহেতু ফাৰ্ষ্ট কাৰ্যনিৰ্বাহক সমিতিৰ সিদ্ধান্ত ল'ম যে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। সেই উপলক্ষে আজি আমাৰ সিদ্ধান্ত হৈ গৈছে। আৰু ধুবুৰী অধিৱেশনত যিখিনি আমি দাবী চৰণ দিছোঁ, এইটো অহাকালি আমি তেওঁলোকক আমি ছাবমিট কৰিম। আৰু আমি এই মাহৰ ডিচেম্বৰ মাহৰ 18 তাৰিখে পুৱা 10 বজাৰ পৰা 12 বজালৈ 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি গোটেই ইলেক্ট্ৰিকেল চাৰ্কল ডিভিশ্যনত আমি কৰিম, গোটেই অসমত।